ফাইনেলি আমাৰ দুটাৰ আজি 1 বছৰ কমপ্লিট কি ক'বা তুমি আজি উপায় নাই ৰাতিপুৱা সোনকালে আহিছে যে আৰু আপোনালোকে আশীৰ্বাদ কৰিব বুলি আশা কৰিছোঁ ঘৰত কোনোবা আলহী আহিব চাগে সেইকাৰণে তাই বজাৰৰ পৰা এয়া নাৰিকল কিনি আনি ভালকৈ বহি ল'বা নাৰিকলৰ কি বনাবা এইফালে চা নাৰিকলৰ কি বনাবা লগৰ কেইটালৈ লৈ যাবা নেকি চাওঁ মুখখন চাওঁ এবাৰ আৰু এইটোৱে হ'ল ইহঁতৰ ঘৰ দেই যাওঁগে দেই আয়ো তাই লাষ্ট আয়ো কাবাডী খেলি আছেচোন তাই বাই দিনা বাই বাই মুনবি বাই বাই দেই যাওঁ দেই আমাৰ দুৱাৰখনত হুপ নাই এডাল গায়ক দাই দেখিছে দুৱাৰৰ পৰা বান্ধি এয়া খিৰিকীত বান্ধিছেহি আনি এয়াতো আমাৰ দুৱাৰৰ হুপ মানে নহ'লে চোৰে বস্তু লৈ গ'লেও গম নাপাম এতিয়া ঠেলি চাম বঢ়িয়া বঢ়িয়া গুড নাইট এইটো ৰুমতে আছিলোঁ গায়ক দা আৰু মই গুড মৰ্ণিং গুড মৰ্ণিং গুড মৰ্ণিং নমস্কাৰ মই দীপজ্যোতিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু আজি মই বাছখনৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আমাৰ আজি জাৰ্ণি হয় আমি যাব ওলাইছোঁ লাওজানৰ পৰা বঙাইগাঁও চিদলচটীলৈ ডিষ্ট্ৰিক্টটো বঙাইগাঁৱে পৰে নে বঙাইগাঁও ন বঙাইগাঁও আৰু এইটো বহুত লং জাৰ্ণি মানে ইয়াৰ পৰা আজি 5-6 ঘণ্টা লাগি যাব আজি 5টা বজাতে শুই উঠিলোঁ এতিয়া সময় 7টা বাজিলে গাড়ীখন ফুল হোৱাই নাই মানুহবিলাক আহিবই হোৱা নাই মানে এনেকুৱা অৱস্থা হৈ আছে দেখিছেনে অকল এফালে গায়ক দা বহি আছে আৰু এফালে নয়ন বহি আছে আৰু আমি কেইটাই গাড়ীখনত বৰ্তমান আছোঁ যিহেতু মই বাছখনত নাযাওঁ মই বিয়াইখনতে যাম যিকি নহওক জাৰ্ণি ব্লগ হিচাপে জানে আৰু চিদলচটী গৈ নোপোৱালৈকে সকলোখিনি মই ভিডিঅ' দেখাই থাকিম যিহেতু তাতে কিবা মেলা চেলা হৈছে হ'ব চাগে যোৱাবাৰ কৰা নাছিলোঁ আমি তাৰ আগবছৰ কৰিছিলোঁ তাৰ আগবছৰ বহুত ডাঙৰ মেলা হৈছিলে দেখাম আৰু তাতে আমাৰ লটাৰী খেলো হ'ব কাৰ কপালত কি আছে নাজানো আৰু তাত ছেকেণ্ড নাইটে আমাৰ লটাৰী খেল হ'ব টিকেট কাটিছিলোঁ 2টামান আৰু এনেও আমাৰ কপালখন বেয়া নাপাওঁ তথাপিতো দেখাই থাকিম চাই থাকিব ভিডিঅ'টো এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এয়া আছিল লাওজানৰ পৰিৱেশ এয়া হ'ল পৰিৱেশ এতিয়ালৈকে বেৰি উঠা হোৱা নাই কি কৰিছা কি হ'ব এটা 8টা বাজিলে কনক দাও আমি লাওজানবাসীক বিদায় দি পুনৰ যাত্ৰা আৰম্ভ এটা দীঘলীয়া যাত্ৰা আজি আৰু এনেদৰে আহি পালোঁ আমি হাইৱে পালোঁ এতিয়াতো গৈ থাকোঁ আৰু এনেদৰে দেখাই থাকিম বঙাইগাঁও গৈ নোপোৱালৈকে চাই থাকিব ফাইনেলি আহি পালোঁ আমি বোলো ক'ত যাব এইফালে বাইহাটা চাৰিআলি আৰু এইফালে পালে গুৱাহাটী আমি একদম চিধা আহিছোঁ ফাইনেলি আহি পালোঁ বাইহাটা চাৰিআলিৰ পৰা পাৰ হৈ এটা পেট্ৰল ডিপু এইটো দেখিছে পেট্ৰল ডিপুত সোমাইছোঁ ডিআইখনত তেল ভৰাবৰ কাৰণে আৰু ক'তো যাতে ৰখাৰখি নহয় আৰু তেল ভৰাবৰ কাৰণে সেয়ে ইয়াতে ভৰাই ল'লোঁ অলৰেডি তেল ভৰোৱা হ'ল আকৌ আমি এতিয়া পুনৰ যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ চাই থাকিব ৰঙিয়া
এয়া হ'ল ৰঙিয়া। এয়া হ'ল নলবাৰী। ৰাস কি কালিৰ পৰা নেকি? আমি এবাৰ নলবাৰী ৰাসত নাহোঁ আৰু বেয়াই লাগি আছে। বহুত মিছ কৰিম এবাৰ নলবাৰী ৰাসক। আৰু এয়া হ'ল গণেশ মন্দিৰ আহি পাইছোঁহি। আৰু এয়া হ'ল পাঠশালাৰ ৰাস। আৰু এনেদৰে আহি আহি আমি পালোহি পাঠশালা। পাঠশালাত আহি এখন দুবৰী হোটেলত সোমাইছোঁ। আৰু ইয়াতে বোলো আমি ধুনীয়াকৈ কিবা কিবি খাই লওঁ। আৰু টোপনি লাগিছে নহয়, সোনকালে উঠিছোঁ যে বহুত টোপনি লাগিছে। সেইকাৰণে বোলো ভাবিলোঁ ইয়াতে ৰখি চাহ তাহ কিবা কিবি খাই লৈ আৰামত গৈ থাকিম। আৰু চাই থাকক, দেখাই আছোঁ। এইখনে হ'ল দুবৰী হোটেল। ৰুটি মৃদুলা একদম ডাঙৰ এখন দিছে, ইমানটো ডাঙৰ কাৰণে। আৰু মই সৰু কাৰণে সৰু এখন দিছে। ইয়াতে ৰুটি খালোঁ। খাই এইফালৰ জেগাখিনি মই ইমানকৈ দেখুওৱা নাই, যিহেতু আগৰ পৰা দেখাই আছোঁ। সেইকাৰণে এতিয়া যিখিনি জেগাৰ পৰা দেখুওৱা নাই সেইখিনি জেগাৰ পৰা মই ভালকৈ দেখুৱাম। আৰু চাই দিব ভিডিঅ'টো। আহি পালোঁ আমি ইয়াত টোল গেট। চলো। আৰু আমাৰ লং জাৰ্ণি হিচাপে এইটোৱে আজি আমাৰ প্ৰথম জাৰ্ণি। মানে নাই কমেও 150 কিলোমিটাৰ ওপৰত আছে, 200 ওচৰা-ওচৰি হ'ব। আৰু আজি সোনকালে উঠা গৈছে যে, 2টা পূৰা টোপনি লাগিছে। সেইকাৰণে মই ভাবিলোঁ মৃদুলদাক অকণমান ৰেষ্ট দিওঁ। এতিয়া গাড়ী চলাবলৈ মই লৈছোঁ। আৰু মৃদুলদাক বহিবলৈ দি দোকানৰ পৰা শিখৰ কাৰণে কিবা খাব গৈছে, টোপনি লাগিছে কাৰণে। আৰু এনেদৰে আহি আহি আমি বঙাইগাঁও সোমালোহি। আৰু এতিয়া মৃদুলদাক মই গাড়ী চলাব দিছোঁ। ইয়াৰে পৰিৱেশখিনি নহ'লে গাড়ীখন চলাই গৈ থাকিলে দেখুৱাবলৈ অলপ অসুবিধা হয়। সেইকাৰণে মৃদুলদাক গাড়ী চলাবলৈ দি মই আকৌ ভিডিঅ' বনোৱাত লাগিছোঁ। আৰু এয়া হ'ল বঙাইগাঁৱৰ পৰিৱেশ। এইফালে সঁচাকৈ বহুত ধুনীয়া লাগে। কিবা এটা মানে ইমান চাফা হৈ থাকে, দেখিছেনে? ৰাস্তা ঘাটবিলাক ইমান চাফাকৈ ৰাখে। বহুতেই ভাল লাগে ইয়াত আহি। আৰু আহি পাইছোঁহি এইখন 2 নম্বৰখন টোল গেট। আৰু এই জেগাখিনিক দহলা পাৰ বুলি কয়। পাহাৰখন ইমান ধুনীয়া লাগিছে নহয়।
আৰু এয়া হ'ল শীতলচতীৰ পৰিৱেশ। ফাইনেলি আমি শীতলচতী পাইছোঁহি আৰু এই কণতে হ'ল উৰ্মিলাহঁতৰ ঘৰটো। আমি ব্ৰহ্মচাৰী কৰা বছৰ আমাৰ ডান্সৰ ছোৱালী এজনীৰ ঘৰ। আৰু এয়া হ'ল শীতলচতী বজাৰ। ধাননি পথাৰখিনি ইমান ধুনীয়া লাগিছে, গোটেই ধানবোৰ ৰঙা হৈ আছে পকি পেলাই। যাওক 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 যাওক। কেনে ভিডিঅ'বোৰ চাই কেনেকুৱা লাগে? ভাল লাগে ন? চাই থাকিব চাই থাকিব। নাটক চাব আহিবা নাই? অঁ হয় নেকি? দিয়া বাৰু, নিশ্চয় লগ পাম গধূলি দেই। ঠিক আছে দিয়া। ফাইনেলি আমি আহি পালোঁ শীতলচতী। এয়া আমাৰ পেণ্ডেলৰ পৰিৱেশ আৰু দেখিছে এতিয়া এয়া আৰু ইয়াতে ডাঙৰ ৰাস হৈ আছে। মই দেখাম আৰু এতিয়া ভিডিঅ'বোৰ দেখুৱালে ইমান ভাল নালাগিব, যিহেতু মই ৰাতি ভালকৈ দেখাম ভিডিঅ'বোৰ। আৰু ৰুম ক'ত দিছে সকলোখিনি দেখাম, যিহেতু আহি পাইছোঁহি। এইটো ভিডিঅ'ত নেদেখাওঁ, মই নেক্সট ভিডিঅ'টো দেখাম। আৰু আহি পালোঁ যেতিয়া ভিডিঅ'বোৰ আৰু বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰক। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ। জয় আই অসম। আৰু আমি নেক্সট পেণ্ডেল গৈ আছোঁ নাওকাটালৈ। তাতো আমি 3 দিনৰ কাৰণে গৈ আছোঁ।